এটা কথা কিন্তু ইয়াত যদি দৌলিয়াহালত আছে আপোনালোকৰ নলবাৰী আমাৰ তাতে আছিল তো আপোনালোকে এডমিটখন দুখন কৰি লৈ যাব এই দুখন লাগে তাতে এডমিট জেৰক্স কৰি লৈ যাব নহ'লে আপোনালোকে মানে আৰু বাহিৰত আহিব লাগিব তো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল তো নমস্কাৰ সকলোকে এয়া এতিয়া বাজিল মানে 5টা যিহেতু আজি আছাম পুলিচৰ মানে HDRFৰ ইণ্টাৰভিউ আছে কুকৰ তো আপোনালোক তাতে হৈ কিনে সকলো মানে দেখাবলৈ চেষ্টা কৰিম আৰু ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টো একদম সকলোকে চাই থাকিব আমি বৰ্তমান গৈছোঁ 4জন মেন তো তাতে কেনেকুৱা পৰিস্থিতিটো সকলো দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো ৰেচত আহি গ'লোঁ লাইনত আপোনালোকে দেখাই পাইছে মানুহ চাওক কিমান মানুহ হৈছে 10টা পোষ্ট আৰু ইমান মানুহ হৈছে চাওক লাইন এতিয়া লাইনত থিয় হৈ আছোঁ আৰু এতিয়া ভিতৰত সোমাব দিব আৰু এয়া চাওক এইখন গেটখন ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক আছাম পুলিচ মানে 14 এপিবিএন ইয়াত মানে আধাৰ কাৰ্ডখন আৰু এডমিটখন চাইছে এতিয়া ভিতৰত আহি গ'লোঁ এইখন ফিল্ডখন এইখন আৰু ইয়াতে মানে ডকুমেণ্ট এতিয়া ভেৰিফিকেশ্যন হৈ আছে মানে আৰু ইয়াতে মানে ডাবল এডমিট লাগে ডাবল ফটো ষ্টেট আপোনালোকে লৈ আহিব দে কিন্তু তো আহি গ'লোঁ এক্সাম দি বাহিৰত ওলাই গ'লোঁ এতিয়া মানে কৈ আছোঁ কি হ'ল আমাৰ লগত ধুনীয়াকৈ তো ফাইনেলি মানে আছাম পুলিচৰ ইণ্টাৰভিউ দি ওলালোঁ এইটো মানে HDRFৰ আছিলে আপোনালোকে গমেই পায় তো আছাম পুলিচৰ মানে HDRF কুকমেন যিহেতু এই আজিৰ পৰা আৰম্ভ হৈছে মানে 19 তাৰিখৰ পৰা আমাৰ আজি আছিল প্ৰথম তো সেইকাৰণে আপোনালোক ভিডিঅ'টোত অনেক জনাই দিম কি হ'ল আমাৰ লগত মোৰ লগ আছে ময়ো আছোঁ তো আমাৰ লগত কেনেকুৱা হালটো কৈ আছোঁ প্ৰথমে আপোনালোকেতো গমেই পাব প্ৰচেছবিলাক কেনেকুৱা তো যাই মাৰি গেটত আপোনালোকৰ এডমিটখন চাব আৰু এখন আধাৰ কাৰ্ড চাব আপোনালোকে গমেই পায় তো তাৰপিছত আপোনালোকৰ চাব ভিতৰত সোমাই কিনে মানে ফটো ষ্টেট কপিগিলা লাগিব এটা কথা কিন্তু ইয়াত যদি দৌলিয়াহালত আছে আপোনালোকৰ নলবাৰী আমাৰ তাতে আছিল তো আপোনালোকে এডমিটখন দুখন কৰি লৈ যাব এই দুখন লাগে তাতে এডমিট জেৰক্স কৰি লৈ যাব নহ'লে আপোনালোকে মানে আৰু বাহিৰত আহিব লাগিব তো এইটো মানে ইম্পৰ্টেণ্ট আপোনালোকে দুখন লৈ যাব আৰু বাকীটো চব ফটো ষ্টেট লাগিব আপোনালোকে জানেই তো তেনেকৈ আপোনালোকৰ প্ৰচেছটো হ'বই তাৰপিছত প্ৰথমে মানে যাই মাৰিয়ে ফিল্ডত ভেৰিফিকেশ্যন হয় আপোনালোকক দেখাই পাইছে ফিল্ডখন দেখাই দিছোঁ আপোনালোকক তো ভেৰিফিকেশ্যন হোৱাৰ পিছত সেইবিলাক হ'ব মেডিকেল হ'ব তাৰপিছত ইয়াত কিন্তু গোটেইখিনি হোৱাৰ পিছত ইয়াত মানে যিটো ভাইভা হয় ভাইভাটো অলপ মানে বেলেগত হৈ যায় ৰুমত হয় এই ভাইভাটো আৰু আপোনালোকে গমে পোষ্ট মানে পোষ্ট মোটামুটি 10টাহে আছে আৰু আজি ভেকেঞ্চি হৈছিলে মোটামুটি 200 মান হৈছিলে 200ৰ বেছি হোৱা নাই 200 মানে হৈছিলে তো এতিয়া মানে কি সুধিলে এইটো কমিটি আপোনালোকক পোনপ্ৰথমে মানে মোক সুধিছিলে যাই মাৰি আৰু মানে মেডামে সুধিছে মোক এটা ছাৰ থাকে আৰু এটা মেম থাকে মানে মেডাম তো তেওঁ আমি মেডামৰ তাতে পাইছিলোঁ তো মেডামে প্ৰথমে সুধিছে মোক মানে তাত গৈ কিনে মানে সুধিছে মোক হেৰি বেঙেনা পিটিকা কেনেকৈ বনায় মোক বেঙেনা পিটিকা কেনেকৈ বনায় সেইটো মানে সুধিছিলে তো মই ধুনীয়াকৈ কৈ দিছোঁ কেনেকৈ বনায় আঙঠাত মানে যিহেতু পুৰি কেনে বনায় কি দিব লাগে সেইবিলাক সুধিছে কৈ দিছোঁ সেইখিনি এইটো আৰু মানে সকলোৱে জানেই তাৰপিছত বিলাহী পিটিকা কেনেকৈ বনায় সেইটো সুধিছে তেনেকুৱা প্ৰশ্ন সুধিছে বহুতকৈ আৰু মোৰ মানে যিজন মোৰ আগত আছিল লগক মানে তেওঁ সুধিছে কাম কৰি পাইছে না বনাই তো সেইবিলাক সুধিছে আৰু মোৰ লগৰজনক সুধিছে মানে ক'ত কাম কৰিছিলা সেনেকৈ সুধিছে মানে কি বনাব জানা কিছুমানে সুধিছে মানে মাছ কেনেকৈ বনায় আৰু কিছুমানে সুধিছে মাংস কেনেকৈ বনায় কি দিব লাগে আৰু এজনক সুধিছে মানে খাৰ কেনেকৈ বনায় তো এইবিলাক আপোনালোকে আহিলেই চাই আহিব তেতিয়াহে মানে বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে এই মানে বেলেগ বাহিৰা প্ৰশ্ন কিন্তু সোধা নাই আমি যিকেইটাই মানে দিলোঁ ইণ্টাৰভিউ তো সেইবিলাকক মানে বাহিৰা প্ৰশ্ন সোধা নাই এই কুকৰ বিষয়ে সুধিছে মানে আপোনালোকে চাই আহিব অলপ আৰু মেডিকেলটো মানে কোনো হাৰ্ড কৰা নাই মানে টেনশ্যন ল'ব লগা নাই খালি মানে ডিষ্টেঞ্চটো চাব দিছে বাকী একো চোৱা নাই এই ডিষ্টেঞ্চটো ক'ব দিয়ে এখনতে এনেকৈ ধৰি অসমীয়াটো আছে ক খ গ ঘ আছে আৰু ABCD আছে এইখিনিয়ে ক'ব দিয়ে আৰু বাকী মানে অলপদিন মানে ইয়াত প্ৰচেছটো অলপদিন মানে দেৰিকৈ কৰিছে মানে লেটকৈ সেইকাৰণে মানে অলপদিন মানে ৰখি থাকিবলৈ মানে হেৰি অসহ্য লাগি যায় বেলেগতকৈ যিবিলাক দিছিলোঁ সেইবিলাকতকৈ এইটো মানে বহুত লেজি আছে বেছি একদম লেজিয়ে মানে ক'ব লাগিব বহুত ৰখি থাকিব লগা হৈছে তো সেইকাৰণে আমাৰ অহাটো অলপ দেৰি হ'ল তো এইখিনি ভিডিঅ'টো আপোনালোকে চাই কেনে পালে যদি ভাল পায় মানে লাইক ছাবস্ক্ৰাইব কৰি দিব তো এইখিনি আজিৰ ভিডিঅ'টো